ইভিনিং হেডলাইন্সলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি বিদ্যালয়লৈ সহায় বিচাৰি বিধায়কলে পত্ৰ লিখি বাৰুকৈ বিপদত পৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডক্টৰ ৰণোজ পেগুৱে এখন পত্ৰ লিখিছিল বিধায়কসকললৈ আৰু সেই পত্ৰখনতে উল্লেখ কৰিছিল যাতে বিদ্যালয়ৰ পুঁজিৰ বাবে কিছু সহায় সহযোগিতা আগবঢ়াব পাৰে আৰু এই কথা উল্লেখ কৰিছিল যে বিশেষকৈ বিদ্যালয় এখনত প্ৰয়োজন হোৱা চকী মেজ বা ফিল্টাৰ যিখিনি সামগ্ৰীৰ জৰুৰত হয় বা জৰুৰী হয় সেই সামগ্ৰীখিনি সেই প্ৰয়োজনীয় সামগ্ৰীখিনি যাতে বিধায়কসকলে দিয়ে বা বিধায়কসকলৰ যদি কোনোবা পৰিচিত লোক আছে তেওঁলোকে যাতে দিয়ে বা অভিভাৱক বা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও এখন বিদ্যালয়লৈ আগবঢ়াব পাৰে আৰু সেই পত্ৰখনত এক বিত্তীয় সংকটৰ কথা উল্লেখ কৰিছিল কিন্তু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু পুনৰবাৰ এইখিনিতে কম যে বিধায়ক দিগন্ত কলিতাৰ সেই প্ৰতিক্ৰিয়া তেওঁ কৈছিলে যে যদি শিক্ষা ক্ষেত্ৰখনত বা তেনেকুৱা ধৰণৰ যদি কিবা পুঁজিৰ কথা আহে কিন্তু গোটেই চৰকাৰখনৰ যে পুঁজিৰ অভাৱ হোৱা নাই সেই কথা বুজাবলে তেনেকুৱা ধৰণৰ কথা এটা নহয় কাৰণ চৰকাৰৰ হাতত পুঁজি আছে যথেষ্ট আছে গতিকে বিত্তীয় সংকটত পৰা নাই চৰকাৰখন এনেধৰণে দিগন্ত কলিতাই কিছু কথা সংবাদ মাধ্যমৰ আগত জনায় কিন্তু তাৰ বিপৰীতে যেহেতু দেখিবলৈ পোৱা গ'ল যে বিৰোধীয়ে এই বিষয়টো যেহেতু বিষয় হিচাপে বা ইস্যু হিচাপে তেওঁলোকে ল'লে আৰু এই সন্দৰ্ভত তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে যে চৰকাৰৰ পুঁজি নাই বা বিত্তীয় সংকটত আছে চৰকাৰখন আৰু ঠিক তাৰ পিছতে তৎক্ষণাত শিক্ষামন্ত্ৰীগৰাকীয়ে এক সংবাদমেলৰ আয়োজন কৰে আৰু সেই সংবাদমেলত তেওঁ সকলোখিনি কথা সদৰি কৰে স্পষ্ট ৰূপত তেওঁ সদৰি কৰে শিক্ষানুষ্ঠান অতীজৰে পৰা এটা সেমি গভৰ্ণমেণ্ট মানে সম্পূৰ্ণৰূপে চৰকাৰী শিক্ষানুষ্ঠান নহয় তাত ছ'চাইটি চিভিল ছ'চাইটিৰ কমিউনিটিৰ এটা পাৰ্টিচিপেশ্যন থাকে আৰু সেই পাৰ্টিচিপেশ্যনটোৱে শিক্ষানুষ্ঠানটোক আগবঢ়াই নিয়াত সহায় কৰে আমি বৰ্তমান সমসাময়িক পৃথিৱীটো যদি চাওঁ এলুমনাই এছ'চিয়েশ্যন বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি সংস্থা থাকে সেই সংস্থাই বিদ্যালয়খনৰ মান উন্নত কৰা পৰিচালনা কৰাত বিশেষ ভূমিকা পালন কৰে আমাৰ অসমতো এতিয়া বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ফেন চুৰ হৈ যায় কম্পিউটাৰ চুৰ হৈ যায় গতিকে তেনেস্থলত সেই সামগ্ৰীসমূহ পূৰণ কৰাৰ কাৰণে আমাৰ বিদ্যালয়সমূহলৈ গ্ৰাণ্ট থাকে আমাৰ লাইব্ৰেৰী বা স্পৰ্টছ গ্ৰাণ্টৰ উপৰিও এটা কম্পজিট গ্ৰাণ্ট দিয়া যায় যিটো সৰ্বাধিক 1 লাখ টকালৈকে বিদ্যালয়সমূহক নিয়মিতভাৱে দি অহা হৈছে এতিয়া যিটো মই নাটনিৰ কথা কৈছিলোঁ সেইটো মই চৰকাৰৰ ধন নাই এই কথাটো মই কোৱা নাই কেতিয়াবা SMDC সমূহৰ বা SMC সমূহৰ এই আমি যোগান ধৰা কম্পজিট পুঁজিটো গ্ৰাণ্ট আছে এই গ্ৰাণ্টটোৰ নাটনি হয় আটাইকেইখন ডেস্ক বেঞ্চ বনোৱা বা ফেনকেইখন লগোৱা বা টয়লেটটো চাফা কৰোৱা ঠিক কৰোৱা গতিকে ইয়াত যদি চিভিল ছ'চাইটিৰো এটা ৰোল থাকে কণ্ট্ৰিবিউশ্যন থাকে সেই বিদ্যালয়খনক আগুৱাই নিয়াৰ কাৰণে সহায় কৰিব শিক্ষা খণ্ডৰ উন্নয়নৰ কাৰণে সেই ক্ষেত্ৰত চৰকাৰখনৰ ধনৰ নাটনি এনেকুৱা কোনো কথা নাই আৰু ভৱিষ্যতেও নহয় আৰু ইফালে শিক্ষামন্ত্ৰী পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্বাধীনতা দিৱসত শিক্ষাখণ্ডৰ বাবে 10,000 কোটি ঘোষণা কৰাৰ চৰকাৰৰ পুঁজিৰ অভাৱ ঘটিছে বুলি মন্তব্য কৰিছে আসুৰ সাধাৰণ সম্পাদকগৰাকীয়ে চৰকাৰী বিদ্যালয় ৰাইজে পতা যদি চৰকাৰে চলাব নোৱাৰে হাত দাঙি দিয়ক আৰু ৰাইজে বিদ্যালয়বোৰ চলাব বুলিও ক'লে শংকৰজ্যোতি বৰুৱাই লগতে চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে ছাত্ৰ ছাত্ৰী ব্যক্তিগত বিশ্ববিদ্যালয়লৈ যায় বুলিও শিক্ষা বিভাগক কটাক্ষ কৰিলে ছাত্ৰ নেতাগৰাকী আমি বহু দিনৰ পৰা কৈ আছিলোঁ যে চৰকাৰে বিত্তীয় পুঁজিৰ অভাৱত ভুগিছে আৰু যাৰ কাৰণে আচলতে তেখেতসকলে হাহাকাৰ কৰিবলগীয়া হৈছে এই কথাটো আজি ডাক্তৰ ৰণোজ পেগুৰ যিখন পত্ৰ সেই পত্ৰখনৰ পৰা প্ৰমাণ হৈ গৈছে আৰু ইয়াৰ আগতেও আচলতে ওম প্ৰকাশ IS বিষয়া এগৰাকী এলিমেণ্টাৰী এডুকেশ্যন তেখেতৰ যিখন পত্ৰ সেই পত্ৰখনতো একে কথা উল্লেখ আছিল সেই পত্ৰখনত উল্লেখ আছিল যে প্ৰাইমেৰী স্কুলৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিজুলী ফেন ফিল্টাৰ অন্যান্য যিবিলাক শিক্ষণ সামগ্ৰী আছে সেই সামগ্ৰীবিলাক তেখেতসকলে বিভিন্ন দাতাৰ পৰা বা বিভিন্ন দল সংগঠন বিভিন্ন গাঁৱৰ ক্লাব বা অন্যান্য যিসকল ধনাঢ্য ব্যক্তি আছে সেইসকলৰ পৰা সংগ্ৰহ কৰি তাৰ পৰা অভাৱ পূৰণ কৰিবৰ কাৰণে তেখেতসকলে এখন পত্ৰ প্ৰেৰণ কৰিছিল গতিকে ইয়াৰ পৰা এটা কথা প্ৰমাণ হৈছে যে স্বাধীনতা দিৱসৰ সময়ত 10,000 কোটি টকা শিক্ষাখণ্ডৰ কাৰণে ঘোষণা কৰা এই চৰকাৰখনৰ বিত্তীয় পুঁজিৰ যে অভাৱ ঘটিছে সেই কথাটো আজি পত্ৰখনে প্ৰমাণ কৰি দিছে গতিকে আমি এটা কথা কৈছোঁ যে চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যে অভিভাৱকসকলৰ অনীহা জন্মিছে ইয়াৰ মূল কাৰণ হৈছে আন্তঃগাঁথনিৰ অভাৱ আমি বিভিন্ন সময়তে কথাটো কৈ আহিছোঁ কিন্তু চৰকাৰে কৈ আহিছে যে ইংৰাজী মাধ্যমত পঢ়িব বিচৰাৰ কাৰণে চৰকাৰী বিদ্যালয়লৈ নাযায় এই কথাটো গোকাত মিছা কথা আন্তঃগাঁথনিৰ অভাৱ ৰাইজে যদি এখন বিদ্যালয় পাতিব পাৰে তেনেহ'লে সেই বিদ্যালয়খন পোহপাল দি ডাঙৰ দীঘল কৰি তাত পঢ়াৰ এটা শৈক্ষিক পৰিৱেশো সৃষ্টি কৰিব পাৰে গতিকে চৰকাৰে হাত দাঙি দিয়ক ৰাইজে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু এনেকুৱা ধৰণৰ আচলতে বেমেজালি এনেকুৱা ধৰণৰ আচলতে কাম কাজবিলাক নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ
আৰু এনেধৰণে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে বিশেষকৈ বিধায়কসকললৈ যিখন পত্ৰ দিয়া হৈছে তাৰ পিছত হোৱাটছএপতো সেই পত্ৰখনৰ কথা কোৱা হৈছে যে সাময়িকভাৱে যাতে এই পত্ৰখনৰ মতে নাযায় তাৰ পিছত পৰৱৰ্তী সময়ত তৎক্ষণাৎভাৱে যিহেতু দেখিবলৈ পোৱা গ'ল যে সংবাদমেলৰ আয়োজন কৰিলে কিন্তু চৰকাৰ গভীৰ বিত্তীয় সংকটত পৰিছে বুলি এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আব্দুৰ ৰছিদ মণ্ডলে আৰু এই আব্দুৰ ৰছিদ মণ্ডলে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদমেলখনৰ পূৰ্বে তেওঁ কৈছে যে এনে সংকটৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাট মুকলি হৈছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদ্যাঞ্জলি যি আঁচনি লঞ্চ কৰিছে তাৰ ৰেফাৰেন্সত প্ৰত্যেকজন বিধায়কক নিজৰ সমষ্টিত বিভিন্ন দল সংগঠন ব্যক্তিৰ ওচৰলৈ গৈ ভিক্ষা খোজাৰ কাৰণে আহ্বান কৰিছে এই কথাটোৰ দ্বাৰা চৰকাৰৰ যিটো দেউলীয়াপন চৰকাৰৰ যিটো অৰ্থনৈতিক দেউলীয়াপন সেই কথাৰ ছবিটো দাঙি ধৰিছে আৰু এটা হৈছে যে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত যে এটা জৰাজীৰ্ণ অৱস্থাত আছে মৃত্যুৰ পিছনে চৰকাৰে যে ঠেলি দি আছে প্ৰাইভেট ছেক্টৰৰ বিদ্যালয়সমূহক যে তেওঁলোকে উদ্গনি দি আছে প্ৰাইভেট ছেক্টৰ বিদ্যালয়সমূহ অধিক পৰিমাণে প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে যে পৰিৱেশ দি আছে তেওঁলোকৰ বন্ধু কৰ্পৰেটসকলক শিক্ষা খণ্ডত ব্যাপক বিনিয়োগ কৰাৰ কাৰণে যে তেওঁলোকে আহ্বান কৰিছে এই কথাটোৰ প্ৰতিফলন ঘটিছে জনসাধাৰণক কিয় যাব লাগিব জনসাধাৰণ অসমত কোনটো স্কুল চৰকাৰ প্ৰতিষ্ঠা কৰিছে গোটেই জনসাধাৰণ কৰিছে চৰকাৰে এই কথাটো জনসাধাৰণ ক'ব নালাগে এখন পত্ৰই বিত্তীয় সংকটৰ আভাস নিদিয়ে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিধায়কলৈ লিখা পত্ৰখন পুনৰীক্ষণ কৰিব বুলি মন্তব্য কৰিলে বিধায়ক দিগন্ত কলিতাই আৰু বিধায়ক দিগন্ত কলিতাই পুনৰ কৈছো যে শিক্ষামন্ত্ৰী গৰাকীৰ সংবাদমেলৰ পূৰ্বে দিগন্ত কলিতাই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতৰ এই চিঠিখনত দিব্যাঞ্জলি বুলি মাননীয় প্ৰধানমন্ত্ৰীয়ে এটা অনুৰোধ কৰিছে অনুৰোধ মৰ্মে তেওঁ চিঠি এখন সকলো বিধানসভাৰ সন্মানীয় বিধায়কলৈ দিছিলে এটা শব্দলৈ আপোনালোকৰ সকলোৱে কৈছে পুঁজিৰ অভাৱ বুলি এখন স্কুল হ'বলৈ হ'লে বহুতখিনি সা সঁজুলি বা সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে আৰু প্ৰত্যেক স্কুলতে ধৰক একেলগে ইমান ইনফ্ৰাষ্ট্ৰাকচাৰত দিয়াটো অসুবিধা এইটো গতানুগতিক কথা কিন্তু তেওঁ চিঠিখন লিখাৰ পিছত তেওঁ আমালৈ আকৌ এটা মেছেজো দিলে যে এখন আকৌ এখন কেঞ্চেল কৰি এখন ৰিভাইজ কৰিব এই বিষয়ে বহুত বেছি আৰু কথা আমিও ক'ব বিচৰা নাই কাৰণ এখন শিক্ষামন্ত্ৰী মহোদয়ৰ এখন পত্ৰ তেওঁ কিন্তু এই পত্ৰখন কেঞ্চেল কৰিছে কৰি তেওঁ নিশ্চয় আকৌ ইয়াত মডিফিকেশ্যন কিবা এটা কৰিব আৰু প্ৰতিক্ৰিয়া যেহেতু সেই সময়ছোৱাত আৰু বহুতো আহিছিল বিধায়কসকললৈ যেহেতু পত্ৰখন প্ৰেৰণ কৰাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়া আহে আৰু তাতে ৰফিকুল ইছলামে ক'লে যে তেওঁ এগৰাকী শিক্ষামন্ত্ৰী এগৰাকী সহজ সৰল মানুহ গতিকে তেওঁ সঁচা কথাবোৰ কৈ দিছে চৰম বিত্তীয় সংকটৰ বাবে চৰকাৰী বিদ্যালয়বোৰ ভালদৰে চলিব পৰা নাই আৰু এনেধৰণৰ প্ৰতিক্ৰিয়াৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ আয়োজন কৰি স্পষ্টীকৰণ দিয়ে আৰু যিটো বিত্তীয় অৱস্থা এই অৱস্থাটো তেখেতে সহজভাৱে কৈ দিছে সঁচা কথাটো তেখেতে কৈ দিছে যিটো আপোনাৰ বিজেপি চৰকাৰে ঘাপ দি আছে মানে পইচা নাই ইকনমি ভাঙি গৈছে কিন্তু ঢোল খুব পিটি আছে মুখতে চলাই আছে জুমলাবাজি খুব হৈ আছে আৰু বিজেপিৰ জুমলাবাজি এইটো তেখেতসকলৰ নেচাৰ এতিয়া শিক্ষা বিভাগটো চম্ভালিব পৰা নাই আমাৰ মানৱ সম্পদ অসমৰ এই কণ কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি কিন্তু এণ্ডাৰ দেখিছোঁ বহুত লাজৰ কথা মই ভাবোঁ শিক্ষামন্ত্ৰী তেখেতসকলে সপ্তাহে সপ্তাহে কেবিনেট বহে কেবিনেটে সিদ্ধান্ত ল'ব লাগে এতিয়াৰ পৰা যেনেকুৱা একদম বিজেপিৰ প্ৰগ্ৰামবিলাক হয় আৰু তেখেতসকলৰ যিবিলাক বা চৰকাৰী প্ৰগ্ৰামো আপোনাৰ কেবিনেট এটা ডিষ্ট্ৰিক্টৰ বাহিৰত গুৱাহাটীৰ বাহিৰত পাতি কোটি কোটি টকা তাতে ব্যয় হেলিকপ্টাৰৰ নামত ব্যয় আপোনাৰ ইয়াৰ পিছত তেখেতসকলৰ যিবিলাক মেল মিটিং চলি আছে ইয়াত যিবিলাক ব্যয় হৈ আছে এইবিলাক চব কৰ্তন কৰিব লাগে তেনেকুৱা ধৰণৰ সিদ্ধান্ত হ'ব লাগে এখন চাইকেল আৰু হাতীৰ ঊৰ্ধৰ দম্পতি সুদীৰ্ঘ 9 বছৰে চাইকেল মাৰি মাৰি চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কটা দম্পতিৰ কাহিনী এতিয়া খলকনি তুলিছে কলিয়াবৰৰ ৰাজহ চক্ৰ কাৰ্যালয়ত 9 বছৰ পিছতহে চৰকাৰী কাৰ্যালয়ৰ পৰা সমস্যাৰ সঠিক উত্তৰ পালে দম্পতিটোৱে প্ৰখৰ ৰ'দকো নেওচি চাইকেলেৰে চৰকাৰী কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িবলগীয়া হৈছে কলিয়াবৰৰ লক্ষণা বন্ধাৰ জিতেন শৰ্মা আৰু সুমিত্ৰা দেৱীয়ে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি আৰু মাটিৰ ভাগ বতৰাৰ বাবে প্ৰায় 9 বছৰে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বৃদ্ধ দম্পতিহালে
9 বছৰত কেইবাজনো ৰাজচক্ৰ বিষয়া বদলি হৈ গ'ল কিন্তু কোনো সমাধান সূত্ৰ নোলাল নতুনকৈ দায়িত্ব লোৱা ৰাজচক্ৰ বিষয়া নীতিশা বৰাৰ তৎপৰতাত সমাধানৰ দিশে শৰ্মা দম্পতিৰ সমস্যা অৱশ্যে উচ্চ ন্যায়ালয়ত বিচাৰাধীন এক গোচৰৰ বাবেহে থমকি ৰ'ব লগা হৈছে বুলি সদৰি কৰিছে কলিয়াবৰৰ বৰ্তমানৰ ৰাজচক্ৰ বিষয়াগৰাকীয়ে উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰ নিষ্পত্তি হ'লে শৰ্মা দম্পতিৰ মাটিৰ কাম-কাজ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি কলিয়াবৰৰ ৰাজচক্ৰ বিষয়াগৰাকীৰ ইফালে সমগ্ৰ বিষয়টোত অঞ্চলটোৰ এজন চৰকাৰী গাঁওবুঢ়াৰ জালিয়াতি জড়িত হৈ থকা বুলিও ফাদিল কৰে ৰাজচক্ৰ বিষয়াগৰাকীয়ে আমি কিমান কষ্ট কৰিম আপোনালোকে চিন্তা কৰক তাকে আপোনালোকে এইখিনি বিহিত ব্যৱস্থা কৰি আমাক নিৰাপত্তা দিলে সকলো ফালৰ পৰা আমি শান্তিত থাকিব পাৰিম চাইকেলতে অহা যোৱা কৰি আছোঁ 3-4 দিনৰ মূৰে মূৰে আহোঁ আমাৰ কামখিনি নিৰাপত্তা হওক বুলি কিন্তু চাৰ্কুল হৈছে আজি 2013 চনৰ পৰা আজি 2022 চন হ'ল কিন্তু আমাৰ কামটোৰ কোনো মষিমূৰ কৰি দিব পৰা নাই তাৰ কাৰণে আমি বহুত দুঃখিত 13 চনৰ পৰা হয় বস্তুটো হাইকোৰ্টত পেণ্ডিং আছে যেহেতু বস্তুটো হাইকোৰ্টত পেণ্ডিং আছে সেইকাৰণে বস্তুটো আগবাঢ়া নাছিলে আমি যদি তথ্যখিনি ভেৰিফাই কৰি গম পাওঁ যে সেই গাঁও প্ৰধানজনে মানুহ ঢুকুৱাৰ পিছত নিজৰ নামত মাটি আনিছে তেতিয়াহ'লে নিশ্চয় তেখেতৰ বিৰুদ্ধে FIR দিয়া যাব আৰু এই বিষয়ে মই কলিয়াবৰ গাঁও প্ৰধান প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত অলৰেডি কথাও পাতিছোঁ আৰু সম্পূৰ্ণ 9টা বছৰ তেওঁলোকে এনেধৰণে অহা যোৱা কৰিছে চাইকেলেৰে অহা যোৱা কৰিছে প্ৰখৰতকো নেওচি অহা যোৱা কৰিছে কিন্তু যেহেতু ৰঙা ফিটাৰ মেৰপেচ আৰু এই শব্দটো আমি পূৰ্বতেও কৈছোঁ যে ৰঙা ফিটাৰ মেৰপেচতে চৰকাৰী কাৰ্যালয়ৰ সকলোখিনি কথা থাকে ফাইলসমূহ তেনেধৰণে আবদ্ধ হৈ থাকে গতিকে ৰঙা ফিটাৰ মেৰপেচ আৰু নাথাকিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়েও ঘোষণা কৰিছিল আৰু আজিৰ দিনটোত এই যি বাতৰি সেয়া মুখ্যমন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ হওক দিবাকৰ দাস আপোনাৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ আৰু এই সন্দৰ্ভত আমি আৰু অধিক খবৰ আপোনাৰ পৰা লাভ কৰিম বৰ্তমান কি পৰ্যায়ত আছে আৰু তেওঁলোকে কেতিয়া তেওঁলোক সফল হ'ব বুলি এক প্ৰকাৰ ক'ব পাৰি তেওঁলোকে যিখিনি কষ্ট কৰিলে ইমান দিনে 9টা বছৰে গতিকে কেনেকুৱা ধৰণৰ এতিয়া অগ্ৰগতি লাভ কৰিছে দিবাকৰ নিশ্চয় বাপুই দীৰ্ঘদিন ধৰি 9 বছৰ ধৰি যিটো মাটি বাৰী তেওঁলোকৰ কাম কাজ কাৰ্যালয়ৰ মেৰপাছতে আবদ্ধ হৈ আছিলে আৰু শেহতীয়াকৈ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে বৰ্তমানৰ চক্ৰ বিষয়াগৰাকীয়ে বিষয়টো গুৰুত্বভাৱে লৈছে আৰু শীঘ্ৰেই এই বিষয়টো নিষ্পত্তি কৰাৰ এক আশ্বাস প্ৰদান কৰিছে দম্পতীহালক আৰু যিহেতু বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন গোচৰ হৈ আছে গোচৰ নিষ্পত্তি হ'লে শীঘ্ৰেই তেওঁলোকৰ কাম কাজটো সম্পূৰ্ণ হ'ব বুলি জনাইছে চক্ৰ বিষয়াগৰাকীয়ে অৰ্থাৎ বেছি দিন হয়তো নালাগিব কাৰণ কথাটো যেহেতু গুৰুত্ব সহকাৰে লৈছে চক্ৰ বিষয়াগৰাকীয়ে নিশ্চয় পাব যিহেতু পূৰ্বৰ যিসকল চক্ৰ বিষয়া তেওঁলোকে হয়তো বিষয়টো সেইদৰে গুৰুত্ব দিয়া নাছিলে আৰু যিহেতু দীৰ্ঘদিন ধৰি বিষয়টো মেয়ৰ পাছত ৰৈ গৈছে তাৰপিছত বৰ্তমান যেতিয়া বাতৰি প্ৰকাশ পালে তাৰপিছত বৰ্তমানৰ যিগৰাকী চক্ৰ বিষয়া তৎপৰতাৰ বিষয়টো গ্ৰহণ কৰিছে আৰু শীঘ্ৰে তেওঁলোকৰ সমস্যাটো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে দিবাকৰ ধন্যবাদ জনাইছো আপোনাক আৰু এয়া আছিল কলিয়াবৰৰ এক খবৰ আৰু যি খবৰ যাতে সকলোৰে দৃষ্টিগোচৰ হওক চৰকাৰী বিষয়াসকলৰ দৃষ্টিগোচৰ হওক চক্ৰ বিষয়াগৰাকীয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু এই হাল দম্পতি যিহেতু আজি 9টা বছৰে তেওঁলোকে এনেধৰণে তাত বাতি কাঢ়িবলগীয়া হৈছে চৰকাৰী কাৰ্যালয় যিটো কথা বাৰম্বাৰ কৈ থকা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈয়ে তেওঁ এই কথাই কৈছিলে যে যাতে এনেধৰণে কিছু কাম যিসমূহ কামক লৈ প্ৰায় চৰকাৰী কাৰ্যালয়লৈ আহি থাকিবলগীয়া হয় যিবোৰ কামক লৈ যি ৰঙা ফিটাৰ মেৰপেচ সেই মেৰপেচ থাকে বিভিন্ন ধৰণৰ দালাল থাকে বিভিন্ন ধৰণৰ কথা থাকে গতিকে সেইসমূহ নাইকিয়া কৰা হ'ব কাৰ্যালয়সমূহত সকলো কাম ডিজিটেল ধৰণে হ'ব বা সকলো কামৰ নিষ্পত্তি হ'ব অতি সোনকালে কোনো ধৰণৰ ফাইল ৰৈ নাথাকে কোনো ধৰণৰ ৰঙা ফিটাৰ মেৰপেচ নাথাকে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল গতিকে এয়া এটা বাতৰি যিটো বাতৰি যাতে দৃষ্টিগোচৰ হওক আৰু এই যি দম্পতি তেওঁলোকে যাতে যেনেধৰণে বিচাৰিছে বা নামজাৰি মাটিৰ নামজাৰি বা ভাগ বতৰাক লৈ যি কষ্ট তেওঁলোকে সহ্য কৰি থাকিবলগীয়া হৈছে 9 বছৰ ধৰি সেয়া যাতে নিষ্পত্তি হওক অতি সোনকালে কাজিৰঙাত কমনৱেলথ গেমছৰ স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক উষ্ম আদৰণি জনোৱা হৈছে কাজিৰঙা বন বিভাগৰ উদ্যোগত বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় স্বৰ্ণকন্যাগৰাকীক পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সম্বৰ্ধনা অনুষ্ঠানত নয়নমণিয়ে কমনৱেলথ গেমছৰ অভিজ্ঞতা আৰু নিজৰ দীৰ্ঘদিনীয়া অনুশীলনৰ বিষয়ে অৱগত কৰে উপস্থিত ৰাইজক
আন এটা বিষয়, দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত CBI দলে অভিযান চলায়। মনীষ সিসোদিয়াৰ বাসগৃহত CBI দলে অভিযান চলাইছে। 21টা স্থানত CBI দলে অভিযান চলাইছে। আবকাৰী নীতিৰ আধাৰিত গোচৰত তালাচী চলাইছে CBI অভিযানৰ পিছতে দিল্লীত আপে প্ৰতিবাদ সাব্যস্ত কৰিছে। আনহাতে বিজেপিয়ে দাবী কৰিছে সিসোদিয়াক যাতে গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু সিসোদিয়াই যিহেতু টুইটযোগেও এই কথা উল্লেখ কৰিছিল, তেওঁৰ ঘৰত অভিযান চলোৱাৰ কথা উল্লেখ কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰীয়েও কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। গতিকে কিন্তু দিল্লীৰ 21টা স্থানত CBI অভিযান চলাই আছে। देखिए, लिकर पॉलिसी दिल्ली में एक बहुत अपना बड़ा घोटाला था। इसको बार बार हम लोगों ने उठाया, पार्टी ने उठाया, और इन्होंने जिस तरीके से L1 का जो कमीशन है उसको 12% कर दिया और उसमें से 6% इन्होंने किकबैक लेना स्टार्ट किया। तो ये 6% ही लगभग साल में 1000 करोड़ रुपए बनता है। तो इसमें जितने भी लोग इन्वॉल्व हैं, जितने भी लिकर माफिया इन्वॉल्व थे, ये लोग कहते थे कि 9000 करोड़ रुपए आएगा, मगर आया केवल 3-3.5 करोड़ रुपया। तो बहुत बड़ा नुकसान हुआ राजस्व को भी, बहुत बड़ा कैश का ट्रांजैक्शन हुआ है। गोवा पंजाब के चुनाव इन्होंने इन्हीं पैसों से लड़े हैं। तो ये सारी बातें अभी सामने आ जाएंगी। CBI ने सारे सबूतों को इकट्ठा करके ही ये सारी जांच कर रही है। भ्रष्टाचारी जितना मर्जी ईमानदारी का चोला पहन ले, वह भ्रष्टाचारी ही रहता है। और आम आदमी पार्टी का भ्रष्टाचार एक बार नहीं कई बार देखने को सामने आया है। आज मुद्दा है शराब के ठेकों का, शराब के ठेकों में हुए भ्रष्टाचार का। और इस विभाग के मंत्री हैं मनीष सिसोदिया जी। जिस दिन CBI को जांच दी, उसी दिन शराब नीति को वापस लिया। अगर शराब नीति में कोई घोटाला नहीं था तो उसको वापस क्यों लिया? CBI और जांच की डर अरविंद केजरीवाल जी को मजबूर करती है ट्वीट करने पर कि ये शिक्षा नहीं, ये शराब की बात हो रही है और आम आदमी पार्टी के शराब के ठेकों में हुए भ्रष्टाचार की बात हो रही है। আৰু যেহেতু আমি পুনৰবাৰ ক'ব বিচাৰিম যে অভিযানৰ পিছতে দিল্লীত আপে कोर्ट ने बरी किया और दिल्ली पुलिस को फटकार लगाई कई मामलों में। इतनी दुर्भावना से कार्रवाई। जो भारतीय जनता पार्टी के साथ रहता है वो हरिश्चंद्र हो जाता है। येदियुरप्पा भ्रष्टाचार के मामले में निकाले गए, फिर उन्हीं को पार्टी में ले लिया, उनको संसदीय बोर्ड में शामिल कर दिया। रेड्डी ब्रदर्स के हजारों करोड़ के माइनिंग घोटाले का क्या हुआ? येदियुरप्पा के हजारों करोड़ के माइनिंग घोटाले का क्या हुआ? किसको सजा हुई? कौन जेल गया? क्या हुआ व्यापम घोटाले का जो हजारों करोड़ का घोटाला था? क्या हुआ नीरव मोदी का, मेहुल चौकसी का जो 20,000 करोड़ लूट के भाग गए, जिसको मोदी जी कहते हैं मेहुल भाई? क्या हुआ नितिन संदेशरा का 6,000 करोड़ लूट के भाग गया? विजय माल्या 9,000 करोड़ लूट के भाग गया? ललित मोदी 3,000 करोड़ लूट के भाग गया? क्या हुआ? हमने बताया कि कोरोना के समय में कई संस्थाओं ने, कई सरकारों ने टैक्स माफ किया, लाइसेंस फीस माफ की, हमने भी माफ किया। बार बार वही सवाल आप पूछे जा रहे हो। आपने तो 10 लाख करोड़ रुपए का कर्जा माफ किया, 10 लाख करोड़ रुपए का कर्जा, उस पर हिसाब आप देते नहीं। 5 लाख करोड़ रुपए का टैक्स माफ कर दिया, उस पर आप हिसाब नहीं देते। बताइए ना कितना कमीशन लिया उन लोगों से, कितनी रिश्वत खाई 10 लाख करोड़ रुपए राइट ऑफ करने की, कितनी रिश्वत खाई 5 लाख करोड़ रुपए का टैक्स माफ करने की, कितनी रिश्वत मिली भाजपा को? मैं पूछना चाहता हूं, बताइए आप। 42,000 करोड़ रुपए जिस कंपनी ने घोटाला किया DHFL ने, उससे 29 करोड़ रुपए बीजेपी ने चंदा लिया। बताइए कितने बीजेपी नेताओं से ED CBI ने पूछताछ की? बताइए। ABG शिपयार्ड ने 23,000 करोड़ रुपए का घोटाला किया। अडानी के पोर्ट पे गुजरात के अंदर 20,000 करोड़ रुपए की ड्रग्स पकड़ी गई। कितने पे कार्रवाई हुई बताइए आप। मुकुल राय आपकी पार्टी में आ जाए तो शारदा घोटाला खत्म, हेमंत बिश्व शर्मा आ जाए आपकी पार्टी में तो घोटाला खत्म। अब बताइए, शराब का मुद्दा आप उठा रहे हैं। गुजरात में जहरीली शराब का, नकली शराब का 10,000 करोड़ रुपए का धंधा होता है हर साल। अब बताइए कितने पे कार्रवाई हुई? मैं पूछ रहा हूं आपसे, आप बताइए, देश को जवाब दीजिए। कितने बीजेपी नेताओं को आपने जेल में भेजा?
कितने लोगों पे आपने कार्रवाई की? तो इसलिए सिर्फ केजरीवाल को टारगेट करना है, आम आदमी पार्टी को टारगेट करना है, आप कीजिए, आप स्वतंत्र हैं। लेकिन पूरा देश इस बात को देख रहा है, दुनिया को नंबर 1 बनाने का मिशन केजरीवाल जी ने शुरू कर दिया है और वो मिशन अब रुकेगा नहीं इन कार्रवाइयों से। आपको जितनी कार्रवाई करनी है कीजिए। আৰু এয়া আছিল এই বিষয়টো লৈ বিশেষকৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত CBIৰ দলে অভিযান চলোৱাক লৈ আম আদমি পাৰ্টিৰ তৰফৰ পৰা এক সংবাদমেলৰ আয়োজন কৰা হৈছিল। সঞ্জয় সিঙে এই সংবাদমেল সম্বোধন কৰিছে। যিয়ে নহওক আমি অন্য খবৰৰ মাজলৈ আহিছোঁ। যুৱকজনৰ নাম সঞ্জীৱ ডেকা। এতিয়া সঞ্জীৱ ডেকা সকলোৰে পৰিচিত। সঞ্জীৱ ডেকা কিয় পৰিচিত বা সঞ্জীৱ ডেকা সকলোৱে কিয় জানিবলৈ লৈছে? কাৰণ তেওঁ সৰ্পবন্ধু হিচাপে পৰিচিত। বিষাক্ত সাপৰ সৈতে খেলা কৰাই নহয়, বিভিন্নজনৰ ঘৰৰ পৰা সাপো উদ্ধাৰ কৰি অৰণ্যত এৰি দিছে সঞ্জীৱ ডেকাই। আমি ইয়াৰ পূৰ্বতেও সঞ্জীৱ ডেকাৰ সন্দৰ্ভত বহুখিনি প্ৰতিবেদন আমি আগবঢ়াইছোঁ। সঞ্জীৱ ডেকাই কেনেকৈ সাপ ধৰে, কেনেকৈ হাবিৰ মাজত এৰি দিয়ে। কলিয়াবৰকে ধৰি উজনি অসমত য'তে বিষাক্ত সাপ ওলায় তাতে উপস্থিত হৈ গৈ সঞ্জীৱ। বিগত কেইবা বছৰ ধৰি বিষাক্ত সাপ ধৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে এগৰাকী সৰ্পবন্ধুৱে। সাপৰ আক্ৰমণৰ পৰাও জীৱন ৰক্ষা কৰিছে বহু লোকৰ। আন দিনাৰ দৰে আজিও কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা ফেটি সাপকে ধৰি 3ডাল বিষাক্ত সাপ উদ্ধাৰ কৰিলে সৰ্পবন্ধু সঞ্জীৱ ডেকাই। জখলাবন্ধাৰ বাগজানৰ এজন লোকৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিলে এডাল বিষাক্ত চকৰি ফেটি সাপ। আৰু এডাল যে এডাল চকৰি ফেটি সাপ আৰু এনেধৰণে আৰু সাপ যিহেতু আমি জনাই গৈছোঁ যে ঠায়ে ঠায়ে য'তে সাপ ওলায় আৰু সঞ্জীৱ যেহেতু কোৱা হয়, খবৰ দিয়া হয়, আমি পুনৰবাৰ কৈছোঁ সঞ্জীৱ ডেকাক খবৰ দিয়া হয় আৰু সঞ্জীৱ ডেকা সেই স্থানত উপস্থিত হৈ সেই সাপডাল উদ্ধাৰ কৰে। কেতিয়াবা সাপডাল হাবিৰ মাজত এৰি দিয়া হয়, কিন্তু সাপক কেতিয়াও অনিষ্ট নকৰে সঞ্জীৱ ডেকাই। সাপডালক মাৰি নেপেলায়, সাপডাল উদ্ধাৰ কৰি অৰণ্যৰ মাজত এৰি দিয়ে সঞ্জীৱ। আৰু সেইবাবে সঞ্জীৱ ডেকা পৰিচিত, সেইবাবে সৰ্পবন্ধু বুলি কোৱা হয় সঞ্জীৱ ডেকাক। সঞ্জীৱ ডেকাৰ সন্দৰ্ভত আমি পূৰ্বতেও কিছু বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু এয়া কলিয়াবৰৰ দৃশ্য। কলিয়াবৰতো এটা চকৰি ফেটি উদ্ধাৰ কৰিছে সঞ্জীৱ ডেকাই এঘৰ লোকৰ ঘৰৰ পৰা আৰু তাৰপিছতে সঞ্জীৱ ডেকাই সেই চকৰি ফেটিডাল অৰণ্যৰ মাজত এৰি দিছে। মই 3 জেগাত আজি 3টা সাপ উদ্ধাৰ কৰিছোঁ। এটা বাগজানৰ পৰা কৰিছোঁ, বকুল নাথ নামৰ ল'ৰাজনৰ ঘৰৰ পৰা। এইটো মনোক্লেট কোব্ৰা আছিলে, যিটো আমাৰ চকৰি ফেটি। এইটো 3.5 ফুট দীঘল আছিলে। আৰু এটা কৰিছিলোঁ আপোনাৰ ইণ্ডিয়ান ৰেড স্নেক, যিটো মচুৱাগুম বা হিন্দীত ধামিন বুলি কয়। আৰু এটা কপাৰ হেডেড ট্ৰিংকেট স্নেক, এইটো উলনিৰ পৰা ৰেস্কিউ কৰিছিলোঁ। 3টা সাপ ৰেস্কিউ কৰি আনি মই বন বিভাগৰ সহযোগত শিলঘাট ত্ৰিশুলধাৰী যি বনাঞ্চল আছে সেই বনাঞ্চলত মই ৰিলিজ কৰি দিছোঁ।